নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ গৌৰীকিৰণ ফাউণ্ডেশ্যনৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত হৈ যায় পথ নিৰাপত্তাৰ ওপৰত এটি বিশেষ অনুষ্ঠান চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি গৌৰীকিৰণ ফাউণ্ডেশ্যনৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত হৈ যায় পথ নিৰাপত্তাৰ ওপৰত এটি বিশেষ অনুষ্ঠান উল্লেখযোগ্য যে গৌৰীকিৰণ ফাউণ্ডেশ্যনৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণৰ সহযোগত সামাজিক সচেতনতাৰ এক অংশ হিচাপে উক্ত অনুষ্ঠান আয়োজন কৰা হৈছিল উক্ত অনুষ্ঠানৰ আৰম্ভণিতে অধিবক্তা ডলি নেওগে সৰস্বতী বন্দনা পৰিৱেশন কৰাৰ পাছতেই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হয় ইয়াৰ পাছতে জিকে ফাউণ্ডেশ্যনৰ হৈ জয়ন্ত কুমাৰ বৰঠাকুৰে আদৰণি ভাষণ আগবঢ়ায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই অনুষ্ঠানত মূল ভাষণ আগবঢ়োৱা অনুষ্ঠানত যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই পথ সুৰক্ষাৰ ওপৰত প্ৰশাসনিক পদক্ষেপৰ ওপৰত মন্তব্য প্ৰকাশ কৰে আমি অত্যন্ত সুখী হৈছোঁ ময়ো এছ পি মহোদয়ালৈ আহি দুটা কথা ৰাইজৰ লগত মত বিনিময় কৰিলোঁ এটাই আমাৰ উদ্দেশ্য আছে আমাৰ মৰমৰ যোৰহাট জিলাত যাতে ৰোড এক্সিডেণ্ট নহয় আৰু ৰোড এক্সিডেণ্ট হ'লেও যাতে মানুহ নুঢুকায় এতিয়ালৈকে প্ৰায় 39 আমাৰ কেছেছ হৈছে য'ত ফেটেলিটি ৰেট আছে যোৱাবাৰতকৈ কিছু কমিছে কিন্তু এইটো সুখৰ বিষয়ো নহয় কিয়নো প্ৰায় 29জন 39জন মানুহ ঢুকালেহি হৈছে বহু মানুহ ইঞ্জুৰি হৈছে ৰাস্তা পদূলি আমি বনাই আছোঁ বহুতৰ দুৰ্ঘটনাৰ কথা আছে ৰাস্তা পদূলিৰ কথা আছে বা নেশ্যনেল হাইৱে ৰিপেয়াৰিং আছে এইটোৰ কথা আছে মানুহৰ এৱাৰনেছৰ কথা আছে হেলমেট পিন্ধাৰ ওপৰত কথা আছে মিটিং কৰা আমাৰ এছ পি মহোদয়ে অত্যন্ত ভাল কথা এটা কৈছে যে হেলমেট পিন্ধে মানুহৰ নিজৰ জীৱনটো বচাবৰ কাৰণে নহয় হেলমেট পিন্ধে 500 টকা ফাইনৰ ভয় এইটো এটা বৰ ডাঙৰ ঘটনা এটা হৈছে গতিকে মই সকলোকে আপোনালোকৰ জনসাধাৰণৰ অনুৰোধ কৰোঁ ৰোড ছেফটিৰ সমস্ত নীতি নিয়ম সকলোৱে মানি চলক যাতে আমাৰ মৰমৰ যোৰহাট জিলাখন এটা একে অনুষ্ঠানতে যোৰহাট আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ জিলা ন্যায়াধীশ প্ৰাঞ্জল দাসে পথ সুৰক্ষাৰ ওপৰত মন্তব্য আগবঢ়ায় আমাৰ ফাউণ্ডেশ্যনটোৰ নাম হৈছে জিকে ফাউণ্ডেশ্যন গৌৰীকিৰণ ফাউণ্ডেশ্যন আমাৰ বিশেষ কামটো হৈছে যে আমি ছ'চিয়েল এৱাৰনেছৰ ওপৰত আজি এইটো প্ৰথম অনুষ্ঠান আৰু ইয়াৰ পৰা আমি আগলৈ আৰু মানে সমাজৰ কাৰণে আমি কাম কৰি যাম থ্ৰু এডভোকেচি বা আৰু ডিফাৰেণ্ট নিউজৰ থ্ৰুৱেদি আজি এই মিটিংখন বিশেষকৈ ৰোড ছেফটিৰ ওপৰত কৰা হৈছে ইয়াত আমি আজি মানে ধন্য হৈছোঁ কাৰণ আমাৰ মাজত আজি পাৰ্থিৱজ্যোতি শইকীয়া ছাৰ হাইকোৰ্ট জাষ্টিছ তেওঁ আজি ইয়াত প্ৰেজেণ্ট আছে তেওঁ আজি আমাক বহুতখিনি কথা ইয়াত আমাক জানিব দিছে অনাৰেবল ডিষ্ট্ৰিক্ট জাজ যোৰহাটৰ আছে আমাৰ DC ছাৰ আছে পুলক মহন্ত ছাৰ প্ৰাঞ্জল দাস ছাৰ আমাৰ ডিষ্ট্ৰিক্ট জাজ ছাৰ আছে তেখেতসকলেও আমাক আজি বহুতখিনি ৰোড ছেফটিৰ ওপৰত কৈ আছে আৰু মিটিংখন বৰ্তমান চলিয়ে আছে আৰু বহুতখিনি কথা আমি জানিব পাৰোঁ আৰু এইটো আমাৰ প্ৰথম পদক্ষেপ আৰু ক্ৰমান্বয়ে আমি আজিৰ পিছত আগবাঢ়ি যাম আৰু মানে বিভিন্ন শিতানৰ ওপৰত এনেকুৱা আৰু বিভিন্ন শিতানৰ ওপৰত আমাৰ নিৰ্দিষ্ট শিতান অকল ল'ৰ ওপৰত বুলি নহয় আজি এই অনুষ্ঠানটো যিটো কৰা হৈছে ইয়াত আপোনালোকে দেখিব পাৰিব যে ইয়াত লিগেল প্ৰিলিমিনাৰীজো আছে আৰু বেলেগ ফিল্ডৰ ফালৰ পৰা মানুহো আহিছে তেওঁলোকে গৈছে বিজয়লক্ষ্মী বাইদেৱে আমাক এতিয়া তেখেত লয়াৰ নহয় তেওঁ বাকী সাধাৰণ ৰাইজৰ কাৰণেও যিখিনি কথা আছে সেইখিনিৰ ওপৰতো কোৱা হৈছে গতিকে বিভিন্ন ধৰণৰ ফিল্ডৰ পৰা আমি আজি অনুষ্ঠানটোত বিভিন্ন ব্যক্তিক আনিছোঁ যাতে সকলোৱে বুজিব পৰাকৈ সকলোৰে বোধগম্য হোৱাকৈ আমি কিছু কথা তেওঁলোকৰ সমাজৰ মাজত উক্ত অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ লগতে NHIDCL যোৰহাটৰ জেনেৰেল মেনেজাৰ দেৱেন্দ্ৰ কুমাৰ ডক্টৰ বিজয়লক্ষ্মী বৰপূজাৰী যোৰহাট জিলা পৰিবহণ বিষয়া উৎপল বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা গজানন্দ চাহেৱাল্লা অধিবক্তা দুৰ্গাপ্ৰসাদ জয়ছোৱাল জিকে ফাউণ্ডেশ্যনৰ পৰিচালন ট্ৰাষ্টি আৰু অনুষ্ঠানৰ সমন্বয়ক নিৰঞ্জন শৰ্মা যোৰহাটৰ অধিবক্তা সৰ্থক কুমাৰ গোস্বামী বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল আজি 24 আগষ্ট তাৰিখে আমাৰ যোৰহাটৰ প্ৰিজম হোটেলত এখন পথ নিৰাপত্তাৰ ওপৰত সজাগতা সভা হৈ যায় তাত হাইকোৰ্টৰ জাজ ডিষ্ট্ৰিক্ট জাজ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ MVI আদি কৰি যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছিলে আৰু পথ নিৰাপত্তাটো এতিয়া বৰ্তমান সময়ৰ আটাইতকৈ হট টপিক তাৰ ওপৰতে সমাজৰ উপকৃত হোৱাকৈ এখন সজাগতা সভা অনুষ্ঠিত কৰা হ'ল ইয়াত বিভিন্নজন বক্তাই পথ নিৰাপত্তাৰ ওপৰত
নিজৰ ভাষণ দাঙি ধৰিলে আৰু আশা কৰিছোঁ তাৰ দ্বাৰা আমাৰ ৰাইজ যথেষ্ট উপকৃত হ'ব। এই সভাখন GK ফাউণ্ডেশ্যনৰ উদ্যোগত কৰা হ'ল। GK ফাউণ্ডেশ্যন হৈছে গৌৰী কিৰণ ফাউণ্ডেশ্যন আৰু তেওঁলোকৰ এইটো প্ৰথম প্ৰচেষ্টা ছ'চিয়েল এৱাৰনেছৰ ওপৰত, আৰু ভৱিষ্যতে এনেকুৱা আৰু কিছুমান সজাগতা সভা অনুষ্ঠিত কৰি সমাজৰ কামত অহা পদক্ষেপ গ্ৰহণ কৰিব। উক্ত অনুষ্ঠানত সমল ব্যক্তিসকলক অসমীয়াৰ স্বাভিমান এখন গামোচা, এখনি সফুৰা আৰু এটি অৰ্কিড পুলিৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে অনুষ্ঠানত অৰ্কিড বিখ্যাত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়কো বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।